এখন গাঁৱৰ ৰাইজৰ লগতে বিহু নাচিলে বিধায়ক মানৱ ডেকাই বিধায়ক গৰাকীক কাষত পাই উৎফুল্লিত সকলো ৰাইজ বগিনদীত বিধায়ক মানৱ ডেকাই একেদিনাই আধাৰশিলা স্থাপন কৰে 4টাকৈ পকীত পথৰ মইনাপাৰা আঠুচুকৰ পৰা কৰালিচুক ৰংপুৰীয়া হৈ গোমনদী প্ৰতাপগড়লৈ আৰু NH 15 বগিনদীৰ পৰা 2 নম্বৰ তাৰিয়নী জেংৰাই গৰম বজাৰ পথৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে ইয়াৰ লগতে অঞ্চলটোত তেওঁ শুভ উদ্বোধন কৰে 2টা অংগনবাড়ী কেন্দ্ৰ আৰু 1টা পঞ্চায়ত উন্নীতকৰণৰ কাম বিধায়কগৰাকীৰ প্ৰচেষ্টাতেই এতিয়া লখিমপুৰবাসীয়ে দেখিছে উন্নয়নৰ মুখ এনে উন্নয়নমূলক কামৰ বাবে বিধায়ক মানৱ ডেকা খলাক লৈছে এতিয়া সকলো ৰাইজে আৰু আজি মোক বহুতে কৈছে যে স্বাধীনতাৰ পৰা প্ৰথমবাৰৰ কাৰণে একেদিনে 24 কিলোমিটাৰ ৰাস্তা বগিনদী অঞ্চলত আৰম্ভ হৈছে আজিলৈকে কেতিয়াও হোৱা নাই আগৰ MLA বিলাকে 5 কিলোমিটাৰ ৰাস্তা বনাইছিলে যেতিয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে আমি এজন MLA বছৰত 100 কিলোমিটাৰ ৰাস্তা বনাইছো কিয় সম্ভৱ হৈছে এই কাৰণে সম্ভৱ হৈছে যে শান্তি পৰিৱেশ আন্দোলন বৰ্জিত পৰিৱেশ আছে সন্ত্ৰাসবাদ বৰ্জিত পৰিৱেশ আছে আজি আপোনালোকে কওকচোন আপোনালোকৰ ঘৰখনত যদি মাক বাপেক পুতেক শাহু শহুৰ কাজিয়া এটা পৰিৱেশ অনবৰত থাকে সেই ঘৰখনৰ উন্নতি হ'ব নেকি ঘৰত যদি কাজিয়া থকা ঘৰ এখন হয় উন্নতি নহ'ব আৰু শান্তিৰ ঘৰ এখনত চাব চবৰে উন্নতি হ'ব নাতি নাতিনীৰ উন্নতি হ'ব ল'ৰা ছোৱালীৰ উন্নতি হ'ব বয়োজ্যেষ্ঠজনৰ উন্নতি হ'ব আমাৰ সমাজখনত তেনেকুৱা আজি এই যুগ ধৰি অসমত আন্দোলন সন্ত্ৰাসবাদ অশান্তিৰ পৰিৱেশৰ কাৰণে ক'ৰবাৰ পৰা আমাৰ একদম মনৰ পৰা উন্নয়ন যে হ'ব পাৰে সেই ধাৰণাটো নাইকিয়া হৈ গৈছে কিন্তু আজি এটা শান্তিৰ বাতাবৰণৰ মাজত এই উন্নয়নৰ কামবিলাক সম্ভৱ হৈছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে